এই বাইদেৱে মিয়াক লৈ কি ক'লে শুনক। ভিডিঅ'টো সম্পূৰ্ণ শুনিব, তেতিয়াহে ভালকৈ বুজি পাব আৰু সকলোকে শুনিবলৈ শ্বেয়াৰ কৰি দিব। মিয়া মানুহে গৰু খাই কাৰণে বেয়া কাম কৰে আৰু আমাৰ অসমীয়াখিনিয়ে ভাল বস্তু খাই কাৰণে নিজৰ জীয়েককে বলৎকাৰ কৰে, নহয়নে বাৰু ৰাইজ? এইবিলাক কাম আচলতে হ'ব লাগিছিলে মিয়া মানুহবিলাকৰ, নহয়নে? সকলোৱেতো কৈ থাকে মিয়া মানুহ য'তে ত'তে যিমান 2 নম্বৰী কামবিলাক চলে মুঠতে অকল মিয়া মানুহে। কিন্তু এতিয়া আকৌ এইখিনি আপোনালোকে নিজে বিচাৰ কৰিবচোন দেই, মিয়া মানুহ নে কি মানুহ টাইটেল কিন্তু দাস হয়। কিন্তু কি কৰিছে জানে, মানুহজনে নিজৰ ছোৱালীকে তেওঁ নিজৰ পত্নী হিচাপে ৰাখিবলৈ বিচাৰে। যিবিলাক কাম নেকি মিয়া মানুহে সকলোৱে কয়, আমাৰ মামায়ো একদম গৰু খালে মানুহ উত্তেজনা হয় আৰু তাৰ ফলত কি কৰে বহুতো বেয়া কাম সৃষ্টি হয়, হয় নে নহয়? তেনেকে কৈছিলে। কিন্তু এই অসমীয়া মানুহখিনিয়ে গৰু খায় নেকি? গৰু নিশ্চয় খাব লাগিব। আপোনালোকে যে কয় গৰু খালে এনেকুৱা হয়, গৰু খালে তেনেকুৱা হয়, এতিয়া তেওঁলোকে গৰু খায়, এইটো আমি ধৰি ল'ব লাগিব। গৰু খায় কাৰণে তেওঁলোকৰ কোনো সেইকাৰণে কি হয়, তেজ গৰম হৈ পেলাই ঘৈণীয়েকে নে নিজৰ ছোৱালীয়ে নে ওচৰ চুবুৰীয়াই ধৰিব নোৱাৰে। গতিকে নিজৰ জীয়েকক যেতিয়া বলৎকাৰ কৰিবলৈ বিচাৰিব তেন্তে হ'লে তেওঁলোকে গৰু খাই ল'ব লাগিব আপোনালোকৰ ভাষাত। আৰু যদি মানুহে গৰু নাখায়, অইন বস্তুৱে খায়, আমাৰ মুৰ্গীয়ে খায় বা মাছে খায়, তেন্তে হ'লে এনেকুৱা কাম কৰিবলৈ কিয় আগবাঢ়ি আহিছে? মিয়াসকলকতো মই কোনোদিনাখনি শুনা নাই নিজৰ জীয়েকক লগত এনেকুৱা কৰিছে, নিজৰ জীয়েকক বলৎকাৰ কৰিছে বা ঘৈণীয়েকক এনেকুৱা কৰিছে, তেনেকুৱাতো শুনা নাই। আনি এই অসমীয়া আজি যিখিনি মানুহে নেকি মিয়া বুলি অহৰ্নিশে হুলস্থুল লগাই আছে শিৱসাগৰখনত, সেই সংগঠনৰ এতিয়া মুৰব্বীসকল ক'ত গ'ল? হাতেতো একদম একেবাৰে লাখুটি চাখুটি লৈ পেলাই তেওঁলোকে মিয়া খেদা আন্দোলন কৰিবলৈ গৈছিলে, ভাড়া ঘৰৰ পৰা মিয়াবিলাক উলিয়াই আনিছিলে। কিন্তু সেই ঘৰক এতিয়া উলিয়াই আনক দেচোন। এতিয়াতো ছোৱালীজনীয়ে সকলো দিয়াৰ আগত তেওঁ মুখা খুলি দিছে। সেই বাপেকজনৰ এতিয়া সাধ্য হ'বনে সেইজনক কঠোৰ ব্যৱস্থা কৰিবলৈ? এই যোৰহাটৰ এজনটো বোলে পানী ফুকন, সেইটো মানুহৰ বাৰু গম পাওঁ যে এজন ঘৰখনৰ কোনোবা এজন চুৰ এনেকুৱা শুনো ন, ককাই ভাই দুইটানো চুৰ ডকাই হয়নে? সেইটো এটা কিন্তু ইছৰাম কেনেকুৱাকে জন্ম দিছে বাৰু। আৰু মাক বাপেকে বাৰু এনেকুৱাকে জন্ম দিছিলে নে? বোলে চুৰ হৈছে এটা হ'লে বেলেগ কথা, দুইটা ডকাই, দুইটা লোকৰ খোৱা, দুইটাই লোকৰ দম দি পেলাই খোৱা। আৰু সেই লোকৰ দম দি খোৱা এই আজাদ চৌধুৰীক যিকেইটাই যে অফিচৰ ভিতৰতে ধৰিছিলে, সেইকেইটাই গৈ পেলাই এতিয়া সেই কোন দাস, সেইটো ছোৱালীজনীয়ে নিজে কৈছে বাপেকৰ নামটো, সেইটো ডিঙিত ধৰি চুচুৰাই আনিব পাৰিবনে? সেইকাৰণে আপোনালোকৰ মাজলৈ মই এই ভিডিঅ'টো আগবঢ়াই দিছো, চাই। মোৰ দেউতাই মোৰ লগত বহুত দিনৰ পৰা শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছে। মাক আৰু মোক বহুত অত্যাচাৰ কৰে, মাৰপিট কৰে, মাক মাৰপিট কৰি দাঁত মুখ ভাঙি দিছে, আমাক কোনো ধৰণৰ খৰচা পাতি নিদিয়ে চলিবলৈ। তাৰপিছত মোৰ কিনাৰৰ ৰুমটোতে দেউতা থাকে ঘৰত। তেখেতে মই ৰাতি তেওঁ মোৰ দৰজাখনৰ লকটো ইমান ভাল নহয়, তেওঁ ঢুকিয়াই বুলি নিজে জোৰ জবৰদস্তি আহি সোমাবলৈ বহুতবাৰ চেষ্টা কৰিছে। আৰু মই তেওঁৰ ৰুমৰ কিনাৰত দৰজাখন খোলা থাকিলে তেওঁ উলংগ হৈ বেয়া ইংগিতো মোক দেখায়। কালি ৰাতি এতিয়া সেই তেখেতৰ ভয়তে মই মোৰ লগত একেলগে কাম কৰা ছোৱালী এজনীক মই ৰাখিবলৈ লৈছিলোঁ। বহুত দিনৰ পৰা আছিলেই তাই। কালি ৰাতি তাইকো ধমকি চমকি দি বেয়া ভাষাৰে গালি চালি দি ৰাতি 10টামান বজাত উলিয়াই দিয়ে ঘৰৰ পৰা। নিজৰ দেউতা হ'ল ন। কালি ৰাতি মাকো উলিয়াই দিছে, মোকো উলিয়াই দিছে। তাইতো ৰাতি গুচি গ'ল ঘৰৰ পৰা ওলাই। এইখিনি আমাৰ অত্যাচাৰটো আমি সৰুকালৰ পৰা, বহুত সৰু থকাৰ পৰাই মাক মাৰপিট কৰি আহিছে। মই কোৱা কথাখিনি বাৰু কিবা মিছা নেকি? দেখিলেনে বাৰু কেনেকুৱা অসভ্য অভদ্ৰ মানুহ সেই জেগাত আছে। আকৌ সেই জেগাৰ লিডাৰকেইটাই কি কৰে, মিয়া বিচাৰি মানুহৰ ঘৰে ঘৰে চলাত কৰে।